30তম প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্বি পাংথে আছেন কেন্দ্ৰ কমিটি সেই উদযাপনৰ সভাপতিত্ব কৰা আমি সকলোৰে শ্ৰদ্ধা কেন্দ্ৰ কমিটিৰ সভাপতি আমাৰ মহেশ্বৰ কাঠাল ডাঙৰীয়া মঞ্চত উপস্থিত থকা আমি একেলগে অহা আমাৰ 3ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেন্সি সাংসদ বৰ্তমান ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টি ST মৰ্চা সভাপতি হৰেণ সিং বে ডাঙৰীয়া ৰিটায়াৰ্ড IAS বৰ্তমান NEC মেম্বাৰ সদস্য লংকি ফাংচু ডাঙৰীয়া মঞ্চত উপস্থিত থকা আমি একেলগে অহা কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ বোৰ্ড চেয়াৰমেন লংচিং টকবি ডাঙৰীয়া চেমছন ইংটি ডাঙৰীয়া আৰু লগতে ডক্টৰ জান্তা পাত্ৰ ডাঙৰীয়া আৰু লগতে আমাৰ গুণৰাম তেৰণ ডাঙৰীয়া গিৰিধৰ ৰংহাং ডাঙৰীয়া অমল ৰংহাং ডাঙৰীয়া শ্ৰীমতী নন্দিতা ৰংহাং পি ডাঙৰীয়ানী মঞ্চত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল আৰু ইয়াত উপস্থিত বেলেগ বেলেগৰ জিলাৰ পৰা অহা আজি এদিন কাৰ্যসূচী 30তম প্ৰতিষ্ঠা দিৱস কাৰ্বি বাংথে আছামত এই সভাত উপস্থিত থকা সন্মানীয় ৰাইজ আজি আপোনালোকে ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছে আমাৰ ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই সমষ্টিয়ে বিধায়ক গতিকে তেখেতে মোক কৈছে সেইদিনাৰ পৰা আমি সেইদিনা দুদিনমান আগতে আমি দিল্লী একেলগে গৈছিলোঁ আমাৰ কাৰ্বি আংলঙৰ সমস্যা লগতে অপ্ৰক্তা বক্তা অমৰ ৰংহাং ডাঙৰীয়াই যিটো নেকি আপোনালোকৰ কথা কৈছে চিডিলিঙৰ কথাৰ পৰা আৰম্ভ কৰি ৱেলফেয়াৰ অটোনমাস কাউন্সিল ৱেলফেয়াৰ ডেভেলপমেণ্ট অটোনমাস কাউন্সিলৰ গঠন কৰা সেই গোটেইখিনি সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমি সাক্ষাৎ কৰিছোঁ আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাক লগ গৈছে যে আপোনালোকে চিন্তা কৰিব নালাগে যে ইয়াত যিটো নেকি 2011 আৰু 2021 কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলঙত 6টা আৰু এটা UPDS আৰু 6টা সংগ্ৰামকাৰী সংগঠনসকলক কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ শান্তি স্বাক্ষৰ কৰিছে মেমৰেণ্ডাম অফ সেটেলমেণ্ট সেই মেমৰেণ্ডাম অফ সেটেলমেণ্টত আখৰে আখৰে ৰূপায়ণ কৰাৰ স্বাৰ্থত আমি কেন্দ্ৰ চৰকাৰক সেইটো মেমৰেণ্ডাম দি আহিছোঁ গতিকে এটা খবৰ ভাল এবাৰ এই মাহতে 24 তাৰিখ 25 তাৰিখত ইয়াত এছেম্বলি হ'ব অসম বিধানসভা সেশন হ'ব সেই সেশনতে যে প্লেন ডিষ্ট্ৰিক্ট বহবাস কৰা কাৰ্বিসকলক ৱেলফেয়াৰ অটোনমাস কাউন্সিলৰ সেই বিলটো আনিব আৰু পাছ কৰা হ'ব সন্মানীয় ৰাইজসকল মই ক'ব নিবিচাৰোঁ প্লেন আৰু হিলছৰ কাৰ্বি সেইটো বিভাজন কৰিব নালাগে কাৰ্বিয়ে কাৰ্বি পাহাৰত থকা কাৰ্বিও গুৱাহাটী থকা কাৰ্বিও আৰু নাৰেঙ্গী থকা কাৰ্বিও সোণাপুৰ থকা কাৰ্বি আৰু বিশ্বনাথ তেজপুৰ আৰু অৰুণাচল থকা আৰু মেঘালয় থকা কাৰ্বিও কাৰ্বি একে কাৰ্বি হয়নে নহয় গতিকে সেইটো আমি যেটো আমাৰ অসমখনত যে কলাগুৰু বিষ্ণু ৰাভা তেখেতে কৈছে যে অসমখন প্ৰথম আৱিষ্কাৰ যে কাৰ্বিসকলৰে ইয়াৰ আৱিষ্কাৰ কৰিছে বুলি কৈছে হয়নে নহয় গতিকে যেটো নেকি আপোনালোকে মেমৰেণ্ডাম দিছে আমাৰ
অমৰ ৰংহাং ডাঙৰীয়া যিটো নেকি আপোনালোকে ইয়াত যিটো মেমৰেণ্ডামৰ কথা আপোনালোকে ইয়াত লিখিতভাৱে দিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 6টা পইণ্টত আপোনালোকে দিছে। ইয়াৰ বাহিৰেও ইয়াৰ স্থানীয় ৰায়ে মন্দিৰৰ মেৰামতিৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলিৰ কথা ইয়াত উল্লেখ কৰা হৈছে। সেই গোটেইখিনি কাম 100% হ'ব লাগে বুলি মই আপোনালোকক কৈছোঁ। 100% কিয় আমাৰ ইয়াত কাৰণ আমি সেই অসমখনৰ আৱিষ্কাৰ কৰা প্ৰথম জাতিটো হ'ল আমাৰ কাৰ্বিসকলৰ, হয়নে নহয়? গতিকে আমাৰ প্ৰাপ্য অধিকাৰ সেইটো পূৰণ হ'ব লাগে। গতিকে ইয়াত উপস্থিত থকা সকলো ৰাইজৰ আগত মই প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ সমস্যা কাৰ্বি আংলঙৰ সমস্যা, কাৰ্বি আংলঙৰ সমস্যা আপোনালোকৰ সমস্যা একেলগে সমস্যা। সেই সমস্যাবিলাকক পূৰণ কৰাৰ স্বাৰ্থত মই যিমান পাৰোঁ সহায়তা কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, আমাৰ জনজাতিসকলক কাৰ্বিসকলক সকলো জেগাতে আমি বসবাস কৰে। সকলো ৰাজ্য আমাৰ অৰুণাচলৰ পৰা আৰম্ভ কৰি নাগালেণ্ড আৰু লগতে মেঘালয় আমাৰ কাৰ্বিসকলৰ বসবাস কৰে। আমি কাৰ্বিসকলে যে আপোনালোকে ক'ব নালাগে আমি প্লেইন ডিষ্ট্ৰিক্টত বসবাস কৰিছে। আপোনালোকৰ হিল ডিষ্ট্ৰিক্ট কাৰ্বি একে, কাৰ্বি আপোনালোকে কাৰ্বি আমিও কাৰ্বি, হিলছ প্লেন নাই, পাহাৰ ভৈয়াম নাই, আমি একেলগে বসবাস কৰা কাৰ্বিসকলৰ এক হ'ব লাগে। আমাৰ সমস্যাবিলাকক সমাধান কৰাৰ স্বাৰ্থত আমি একেলগে কাম কৰিব লাগে বুলি আপোনালোকক প্ৰতিশ্ৰুতি দি আজি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধন্যবাদ দিছোঁ। কেন্দ্ৰীয় কমিটি আমাৰ কাৰ্বি বাংথে আছে আৰু লগতে মই বাংথে আছে কেন্দ্ৰীয় কমিটিক মই প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ সংগঠনত শক্তিশালী কৰিবৰ কাৰণে যিমান পাৰোঁ কাৰ্বি আংলং অট'নমাছ কনচিলৰ তৰফৰ পৰা মই সহায়তা কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দি সকলোলৈ কাৰ্ডম আৰু নমস্কাৰ জনাই মোৰ চমু ভাষণ ইমানতে সামৰি মাৰিলোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক কৈছে যে বেয়া পাব নালাগে, মই কেন্দ্ৰীয় ভাৰতীয় জনতা পাৰ্টীয়ে দায়িত্ব দিছে, তেখেতক মানে বিহাৰত নিৰ্বাচন থকাৰ কাৰণে তেখেতৰ ষ্টাৰ কেম্পেইনৰ দায়িত্ব দিয়া হৈছে। তাৰ কাৰণে আজি এই সভাত উপস্থিত থাকিব নোৱাৰিলে, তথাপিও তেখেতে মোক কৈছে এই সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি তেখেতে মোক ক'ব দিছে। গতিকে মই সেই কথাটো আপোনালোকক সকলোলৈ মই জনালোঁ। কাৰ্ডম নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।